নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইংৰাজী ভাষা শিকিবলৈ হ'লে টেন্সৰ জ্ঞান আমাক লাগিব। তোমালোকে আগৰ ক্লাছত পঢ়ি আহিছা টেন্স, তিনিটা টেন্স মানে হ'ল কাল, ক্ৰিয়াৰ সময়কে কাল বোলে। ইংৰাজী ব্যাকৰণ পঢ়িবলৈ হ'লে অসমীয়া ব্যাকৰণৰ দ্বাৰা যদি আমি অসমীয়া ব্যাকৰণ যদি ভালকৈ পঢ়োঁ তেতিয়াহ'লে ইংৰাজী ব্যাকৰণ বুজিবলৈ আমাৰ সহজ হয়। টেন্সৰ তিনিটা টেন্স তোমালোকে জানা, অথচ বহুত ছাত্ৰ ছাত্ৰীয়ে এই জনা কথাকেইটাই বাৰে প্ৰতি ভুল কৰি থাকে। পাষ্ট, প্ৰেজেণ্ট, ফিউচাৰ এইকেইটা হ'ল মূল টেন্স তিনিটা। প্ৰতিটো টেন্সৰ আকৌ চাৰিটাকৈ ভাগ থাকে। যেনে চিম্পল পাষ্টৰ কি আছে? চিম্পল পাষ্ট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। মই পিছত তোমালোকক ইয়াৰ কনজুগেশ্যনৰ ৰূপবোৰ দিম, তেতিয়া তোমালোকৰ টেন্স কৰিবলৈ, কাৰেক্ট টেন্স কৰিবলৈ সুবিধা হ'ব। অকল কাৰেক্ট টেন্স নহয়, চেণ্টেন্স মেকিঙত টেন্সৰ প্ৰয়োজনটো আছে আৰু টেন্স পাৰিলেহে চেণ্টেন্স নিজৰ ইন ইয়ৰ অ'ন ইংলিছ তোমালোকে বনাব পাৰিবা। প্ৰেজেণ্ট টেন্সত তেনেকৈ আছে চাৰিটা: চিম্পল প্ৰেজেণ্ট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক একেদৰেই একেটাই কথা ফিউচাৰ টেন্সত আছে চাৰিটা ভাগ: চিম্পল ফিউচাৰ, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। এই টেন্সবিলাক বুজাৰ আগতে তোমালোকে আৰু এটা কথাত মন দিব লাগিব, সেয়া হ'ল ভাৰ্ব লিষ্ট। ভাৰ্ব যদি তোমালোকে ভাৰ্বৰ যদি ফৰ্মবোৰ নাজানা তেতিয়াহ'লে কোনো কাৰণতেই টেন্স কৰিব নোৱাৰিবা। কাৰণ পাৰফেক্ট টেন্স যেতিয়া তোমালোকে কৰিবা, প্ৰেজেণ্ট পাৰফেক্টেই হওক বা পাষ্ট পাৰফেক্টেই হওক বা ফিউচাৰ পাৰফেক্টেই হওক, ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিচিপলৰ ৰূপটোহে লাগে। মানে আমি ইন পাৰফেক্ট টেন্স we have to use the past participle form of base form of verb. ধৰি লোৱা do, did, done. do ভাৰ্বৰ পাষ্টত did আৰু past participle done তোমালোকে জানা, ক্লাছ 9ৰ ল'ৰা ছোৱালীয়ে বহুখিনি কথাই জানে। go went gone, have had had, be beৰ প্ৰেজেণ্টত তিনিটা ৰূপ হয়: am, is, are. I be, we be বুলি কেতিয়াও নকয়। I am, we are, you are, he, she, it is, they are. পাষ্টত was আৰু was were, ছিংগুলাৰত was আৰু প্লুৰেলত were তোমালোকে জানা এইটো। ছিংগুলাৰত was, প্লুৰেলত were আৰু পাষ্ট পাৰ্টিচিপল been, তেনেকৈ shall, should. এতিয়া এই টেন্সৰ এইখিনি কথা তোমালোকে জানি ল'ব লাগিব। তাৰপিছত তোমালোকে জনা দৰকাৰ হ'ব কনজুগেশ্যন। কনজুগেশ্যন চিম্পল প্ৰেজেণ্ট টেন্সৰ, প্ৰথমতে আমি প্ৰেজেণ্ট টেন্সৰ কথালৈ আহোঁ। চিম্পল প্ৰেজেণ্ট টেন্সৰ কনজুগেশ্যন কৰিবলৈ হ'লে আমি ভাৰ্বৰ সদায় বেছ ফৰ্মটো ল'ম। ধৰি লোৱা ডু ভাৰ্ব, আমি ডু ভাৰ্বটো ল'ম। বেছ ফৰ্ম, ভাৰ্বৰ বেছ ফৰ্মটোহে আমি চিম্পল প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ। যেনেকৈ কণ্টিনিউৱাছ বুলি ক'লে ভাৰ্বৰ লগত আমি ing যোগ দিওঁ। আকৌ ধৰি লোৱা যেনেকৈ পাৰফেক্ট টেন্স বুলি ক'লে ভাৰ্বৰ আমি পাষ্ট পাৰ্টিচিপল ফৰ্মটো লওঁ। আকৌ যিকোনো এটা টেন্স চিম্পল পাষ্ট টেন্সত লিখিবলৈ হ'লে আমি ভাৰ্বৰ পাষ্ট ফৰ্মটো লওঁ। ফৰ্ম মানে ৰূপ। তেনেকৈ চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য এটাত আমি সদায় ভাৰ্বৰ মেইন ভাৰ্বটো বা তাক বেছ ফৰ্ম বুলিও কয়, সেই আমি ভাৰ্বটো লওঁ। ধৰি লোৱা ডু ভাৰ্বৰ যদি চিম্পল প্ৰেজেণ্ট টেন্সৰ কনজুগেশ্যন আমি কৰোঁ, কনজুগেশ্যন জানিলেহে কিন্তু তোমালোকে বাক্যটো কৰিব পাৰিবা। কনজুগেশ্যন যদি কৰোঁ সেইটো কি হ'ব? I do, we do, you do, he, she, it does, they do. তোমালোকে আৰু এটা কথা জানা, যিকোনো ভাৰ্বৰ যিকোনো
চিম্পুল প্ৰেজেণ্ট টেন্সত কি হয় সদায় চিম্পুল প্ৰেজেণ্ট টেন্সত কি হয় আমি ধৰি লওক আই ডু উই ডু ইউ ডু মনত ৰাখি যাবা তোমালোকে ইউ ডু হি চি ইট বা চি হি ইট অৰ্থাৎ হি চি ইট ইয়াৰ লগত আমি ডু লিখিব নোৱাৰিম ডাছ লিখিম ডাছ আৰু দে ডু দেখাত একদম ইজি লাগে কিন্তু বহুত ল'ৰা ছোৱালীয়ে এই সৰু কথাটোকে ভুল কৰে বহুত ল'ৰা ছোৱালীয়ে এই যে থাৰ্ড পাৰ্চন হি চি ইট আমি মই ছিংগুলাৰ নাম্বাৰ এক বচন আমি বহু বচন হয়নে মই আমি ইউ তুমি তোমালোক মই আমি তুমি তোমালোক মই এইটো এটা বুজায় উই বহুত বুজায় হয়নে নহয় ছিংগুলাৰ নাম্বাৰ মইটোৱে এটা বুজায় আৰু উইটোৱে দুটা বা তাতকৈ বেছি বুজায় প্লুৰেল নাম্বাৰ গতিকে ভাৰ্বৰ যেতিয়া আমি চিম্পুল প্ৰেজেণ্ট টেন্সৰ যেতিয়া কনজুগেশ্যন কৰিম আই ডু উই ডু ইউ ডু হি চি ইট ডাছ দে ডু অৰ্থাৎ থাৰ্ড পাৰ্চন হি চি ইট থাৰ্ড পাৰ্চন মই আমি তুমি তোমালোকৰ বাহিৰে পৃথিৱীৰ প্ৰতিটো বস্তুৱেই সদায় থাৰ্ড পাৰ্চনত হয় কোনোবাটো ছিংগুলাৰ নাম্বাৰ আৰু কোনোবাটো প্লুৰেল নাম্বাৰ বাট except I, we, you, everything is third person বাকী গোটেইবিলাক থাৰ্ড পাৰ্চনত হয় মানে অল আৰ থাৰ্ড পাৰ্চন কোনোবাটো হয়তো ছিংগুলাৰ নাম্বাৰ থাকে আৰু কোনোবাটো প্লুৰেল নাম্বাৰ থাকে কিন্তু মই আমি তুমি তোমালোকৰ বাহিৰে পৃথিৱীৰ যি বস্তুৰ কথাই কোৱা সেইটো সদায় থাৰ্ড পাৰ্চনত পৰে তৃতীয় পুৰুষ অসমীয়াত তৃতীয় পুৰুষ এই যি পাত মই পইণ্টাৰ দেখুৱাই আছোঁ এই পইণ্টাৰ পাতো থাৰ্ড পাৰ্চন আমি ইট ইজ এ পইণ্টাৰ বুলি ক'ব পাৰোঁ গতিকে আমি মতা মানুহ হ'লে হি মাইকী মানুহ হ'লে চি মেল হ'লে হি ফিমেল হ'লে চি আৰু যদি বস্তু হয় থিংছ তেতিয়া আমি ইট ব্যৱহাৰ কৰোঁ তেনেকৈ তোমালোকে যিকোনো ভাৰ্বত এটা ভাৰ্বৰ কনজুগেশ্যন এটা টেন্সত মুখস্থ কৰিলে বাকীখিনি এনেই পাৰিবা ধৰি লোৱা মই যদি এতিয়া ইয়াত ডু ভাৰ্ব কৰিলোঁ মই যদি ভাৰ্ব কৰোঁ কি হ'ব আই উই ইউ ডুৰ সলনি হ'ব হি চি ইট গ'জ GOES থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত সদায় ভাৰ্বৰ লগত এছ বা ES যোগ হয় এই কথাটো সদায় মনত ৰাখিবা বহুত বেছি টেন্স পাৰিব নালাগে কিন্তু যিটো তোমালোকে জানিবলগীয়া সেইটো মনত ৰাখিবা আৰু গ' সদায়ে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত য'ত এটা বুজায় মই এটা চিম্বল দি থৈছোঁ তাত সদায় বেছ ভাৰ্বটোৰ লগত বেছ ফৰ্মৰ লগত এছ বা ES যোগ হয় কেতিয়াবা এছ যোগ হয় আৰু কেতিয়াবা ES যোগ হয়